আৰক্ষীৰ ভুলৰ বাবে নলবাৰীত নিশা উত্তপ্ত পৰিস্থিতি। বিটেক অধ্যয়নৰত এগৰাকী ছাত্ৰৰ মৃত্যুক লৈ নলবাৰীত নিশা সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিৱেশ। ঘৰৰ ফোন আহিলে যেনেকৈ মিহিক কয় সেনেকৈ শিকিব লাগে। ঘৰৰ ফোন আহিছিল তেতিয়া কিছুদিন পূৰ্বে তীব্ৰবেগী ডাম্পাৰে নলবাৰীত গণেশ মন্দিৰ চকৰ সমীপত এগৰাকী কলেজীয়া ছাত্ৰীক খুন্দিয়াই নিহত কৰা প্ৰতিক্ৰিয়া মাৰ নৌজাওঁতে কালি নিশা নলবাৰীত ঘটিল আন এক অনুৰূপ ঘটনা। মানৱতা চবৰে ঘৰ আছে, মাক আছে, ঘনীয়েক আছে, বাচ্চা আছে, শিকিব লাগে। আপোনাক ভগৱান পাবৰ দিয়া নাই, আপোনাক ড্ৰেছ দুটা দিছে মানুহ সেৱা কৰাৰ কাৰণে, আপোনাক উল্টা পুল্টা প্ৰচাৰ কৰিব দিয়া নাই। জিলাখনৰ নাটকুছিৰ ডমুনি পথাৰ পুথিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। ডমুনি পথৰ পথৰ দাঁতিত নিজৰ স্কুটিখন ৰখাই থিয় হৈ থকা সময়তে তীব্ৰবেগী ট্ৰেক্টৰ এখনে প্ৰচণ্ড জোৰে খুন্দিয়াই পলায়ন কৰে ট্ৰেক্টৰখনে। পিছত ঘটনাস্থলীত নাটকুছি আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাত পতিত যুৱকজনক লৈ অহাৰ পিছতে ঘটিল ভয়ংকৰ ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক আৰক্ষীয়ে এম্বুলেন্সেৰে নলবাৰী চকীত মুকুন্দ কাকতি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকক নেদেখুৱাকৈ পোনে পোনে মৰণোত্তৰ গৃহত যুৱকজনক সোমাই দিয়াক লৈ নিশা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। মানৱতা চবৰে ঘৰ আছে, মাক আছে, ঘনীয়েক আছে, বাচ্চা আছে, শিকিব লাগে। আপোনাক ভগৱান পাবৰ দিয়া নাই, আপোনাক ড্ৰেছ দুটা দিছে মানুহ সেৱা কৰাৰ কাৰণে, আপোনাক উল্টা পুল্টা প্ৰচাৰ কৰিব দিয়া নাই। টিহু অঞ্চলৰ নমাটিৰ বামুনবুৰী বাসিন্দা প্ৰয়াত মদন কলিতাৰ একমাত্ৰ পুত্ৰ সন্তান 21 বছৰীয়া সুভাষ কলিতাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই পৰিয়াল আৰু আত্মীয় লোকসকল চিকিৎসালয়ত উপস্থিত হৈ হতভম্ব হৈ পৰে। দুৰ্ঘটনাত পতিত হোৱা যুৱকজনক চিকিৎসকক নেদেখুৱাকৈ পোনে পোনে নাটকুছি আৰক্ষীয়ে মৰণোত্তৰ গৃহত যুৱকজনক সোমোৱাই দিয়াক লৈ পৰিয়াল আৰু আত্মীয় লোকসকলৰ মাজত হাহাকাৰ লাগি উঠে। কিয়নো চিকিৎসকে যুৱকজনক মৃত ঘোষণা নকৰাকৈ নাটকুছি আৰক্ষীয়ে মৰণোত্তৰ গৃহত সোমাই দিয়াৰ কথা জানি হাহাকাৰ লাগি উঠে শুভম কলিতাৰ পৰিয়াল আৰু আত্মীয় লোকসকলৰ মাজত। নলবাৰী নাটকুছি আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া ভনিতা ৰয়ৰ নিৰ্দেশত আৰক্ষী কনিষ্টেবল এগৰাকীয়ে যুৱকজনক মৰ্গত ভৰাই দিয়াৰ অভিযোগ আনিছে আক্ৰান্ত পৰিয়ালটোৱে। তেওঁ কৈছে কি ভগৱান বৰ্মন তেওঁ কৈছে কি এটা ডেড বডি গৈ আছে, চুইপাৰ ৰেডি কৰক। আমি ঘৰত ৰেডি কৰাই আহিছোঁ, আমি উপায় নাই, বচাব নোৱাৰিলে ডক্টৰে, ঘৰত চম্ভালি হ'ল, আমি কিবা এটা কৰিম। ইয়াত আহি বোলো ডক্টৰে একো গমেই নাপায়, এতিয়ালৈকে ৰিপৰ্ট নাই, ডক্টৰ এণ্ট্ৰি নাই, গম নকয়। তো ডাইৰেক্ট নটৰ মৰগত। তো ক'ত পুলিচে ক'ত অধিকাৰ দিলে ডেড বডি আৰু পেচেণ্ট মানে ডিফাৰেঞ্চ নজনাকৈ এটা পেচেণ্টক ডেড বডি বুলি কয়। সিহঁতে ডক্টৰ নে ভগৱান হৈছে পুলিচ ড্ৰেছ দুটা দিয়াৰ পিছত সিহঁতে কৈছে ডেড বডি গৈ আছে। তো এতিয়া ডক্টৰে কৈছে বচাব, হয়তো যদিও পাৰিলোঁ হয়, এতিয়া টাইম অভাৰ। নিশা 1 বজাত চিকিৎসালয় চৌহদত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। দুৰ্ঘটনাগ্ৰস্ত যুৱকজন মৃত নে জীৱিত নিশ্চিত নোহোৱাকৈ নাটকুছি আৰক্ষীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰাক লৈ ইয়াৰ এক উচিত তদন্তৰ দাবী কৰে। উচিত কৰিছিল মই এতিয়ালৈকে জনাই নাই। তো পুলিচে আনি আছিল, তো পুলিচে আনোতে তাৰে কোনোবা এজন আছিলে, নামটো মই পাহৰিলোঁ, জিনকো কিবা নাম আছিলে, নাটকুছি থানাৰ মই গম পাম, মানুহজন ইয়াত আছে বাৰু। তেওঁ কৈছে কি ভগৱান বৰ্মন তেওঁ কৈছে কি এটা ডেড বডি গৈ আছে, চুইপাৰ ৰেডি কৰক। আমি ঘৰত ৰেডি কৰাই আহিছোঁ, আমি উপায় নাই, বচাব নোৱাৰিলে ডক্টৰে, ঘৰত চম্ভালি হ'ল, আমি কিবা এটা কৰিম। ইয়াত আহি বোলো ডক্টৰে একো গমেই নাপায়, এতিয়ালৈকে ৰিপৰ্ট নাই, ডক্টৰ এণ্ট্ৰি নাই, গম নকয়। তো ডাইৰেক্ট নটৰ মৰগত। তো ক'ত পুলিচে ক'ত অধিকাৰ দিলে ডেড বডি আৰু পেচেণ্ট মানে ডিফাৰেঞ্চ নজনাকৈ এটা পেচেণ্টক ডেড বডি বুলি কয়। সিহঁতে ডক্টৰ নে ভগৱান হৈছে পুলিচ ড্ৰেছ দুটা দিয়াৰ পিছত সিহঁতে কৈছে ডেড বডি গৈ আছে। তো এতিয়া ডক্টৰে কৈছে বচাব, হয়তো যদিও পাৰিলোঁ হয়, এতিয়া টাইম অভাৰ। আৰু আমি ৰেডি হৈ আছোঁ, চম্ভালিব লাগিব, ঘৰত ডেড বডি যাব ডক্টৰে দিয়া বুলি। ইয়াত আহি গম পাইছোঁ ডক্টৰে একো গমেই নাপায় এতিয়ালৈকে, ষ্টিল নাও। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।